আজি আমাৰ চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উপস্থাপন কৰে। এই বছৰৰ আমাৰ বাজেট অৰ্থাৎ সৰ্বমুঠ ব্যয় যিটো আমাৰ কনসলিডেটেড ফাণ্ডৰ পৰা হ'ব সেইটো হৈছে 1,56,714.88 কোটি টকা। অৰ্থাৎ এইবাৰ আমাৰ ৰাজ্য চৰকাৰৰ বিত্তীয় বাজেটে 1.5 লাখ কোটি টকাৰ সংখ্যা পাৰ কৰিলে আৰু আমি অনুমান কৰিব পাৰো যেহেতু আজিৰে পৰা মাৰ্চলৈকে আৰু দুখন বিধানসভাৰ অধিৱেশন হ'ব আৰু দুইবাৰে সাপ্লিমেন্টাৰী ডিমান্ডৰো সম্ভাৱনা থাকে। শেষলৈ আমাৰ বাজেটে আৰু 1,56,000 কোটি টকাতকৈ আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকি যাব আৰু সকলো ফালৰ পৰা আমাৰ ৰাজ্যৰ বিকাশৰ দিশত আজিৰ বাজেটখন এখন অত্যন্ত উল্লেখনীয় বাজেট। আজিৰ বাজেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে ইট ইজ এ ৰেভিনিউ নিউট্ৰেল বাজেট। ৰেভিনিউ নিউট্ৰেল বাজেটৰ অৰ্থ হৈছে যে আমাৰ ৰাজহ ব্যয় অৰ্থাৎ দৰমহা, ইন্টাৰেষ্ট, পেনশন, কমিটেড লাইবিলিটি যাক আমি চৰকাৰৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ বুলি কওঁ, আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ আৰ্নিং এই দুইটাই বৰ্তমান সমান বুলি আমি দাবী কৰিব পৰা হৈছো আৰু সেইবাবে এই বাজেটখন আমি ৰেভিনিউ নিউট্ৰেল বাজেট অৰ্থাৎ ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ আৰ্নিং এই দুইটাৰ মাজত এটা সমতা স্থাপন কৰা হৈছে আৰু সেইবাবে ৰেভিনিউ দিশৰ পৰা দৰমহা, পেনশন, সুদ যিমানবিলাক ৰেভিনিউ এক্সপেণ্ডিচাৰ আছে আৰু ৰেভিনিউ আৰ্নিং কালেকশ্যন এই দুইটাৰ মাজত আমি যদি 100 টকা পাইছো 100 টকা ব্যয় হ'ব আৰু সেই কাৰণে এই দিশৰ পৰা ই এখন ৰেভিনিউ নিউট্ৰেল বাজেট। 2015-16 চনত মূলধনী ব্যয়, মই ৰাজহ ব্যয়ৰ কথা কলো, আমাৰ ৰাজ্যত মূলধনী ব্যয় আছিলে 2,951 কোটি টকা। অৰ্থাৎ দলং, ব্ৰিজ, ইলেক্ট্ৰিচিটি, পাৱাৰ এই গোটেইবিলাকৰ ক্ষেত্ৰত আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ আছিলে 2,951 crore। এইবাৰ আমাৰ বাজেটত ইয়াক আমি প্ৰায় 29,000 কোটি টকা 29,000 crore আমাৰ দেখুওৱা হৈছে। অৰ্থাৎ আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ দুইটা সমান গতিত বাঢ়ি আমাৰ এই বাজেটখনক এটা সন্তুলিত ৰূপ দিয়া হৈছে। কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়িছে, ৰেভিনিউ এক্সপেণ্ডিচাৰ বাঢ়িছে, ৰেভিনিউ কালেকশ্যন বাঢ়িছে আৰু এই গোটেই বাজেটখনে এটা সন্তুলিত ৰূপ পাবলৈ সক্ষম হৈছে। আপোনালোকে যদি বাজেটখনলৈ লক্ষ্য কৰে ই এখন যদি গ্ৰীণ সেছ আমি বাদ দিওঁ তেতিয়ালে ই এখন টেক্স নিউট্ৰেল বাজেট। অৰ্থাৎ এই বাজেটৰ জৰিয়তে আমি কিছু ক্ষেত্ৰত কৰ হ্ৰাস কৰিছো, যেনেকে পাইপ নেচাৰেল গেছ হওক বা গ্ৰীণ ভেহিকল পঞ্জীকৰণ হওক, আমি য'ত যেনেকে পাৰিছো কৰ হ্ৰাস কৰিছো। অসম কৃষি কৰক আগতে 2.5 লাখ টকা উপাৰ্জন হলেও এগ্ৰিকালচাৰ ইনকাম টেক্স দিব লাগিছিল, এতিয়া 10 লাখ টকালৈকে আমি কৃষি কৰক ৰেহাই প্ৰদান কৰিছো। অৰ্থাৎ
ৰাজ্যৰ বিত্তীয় অৱস্থাৰ লগত সংগতি ৰাখি আমি কৰ ৰেহাইৰ বিভিন্ন স্থানত প্ৰস্তাৱ দিছো, কিন্তু নতুনকৈ কৰ আৰোপণৰ চেষ্টা এই বাজেটখনত কৰা হোৱা নাই। দ্বিতীয় এটা উল্লেখযোগ্য দিশ হৈছে যে প্ৰথমবাৰৰ বাবে আমি ৰাজ্যত গ্ৰীণ চেছ অৰ্থাৎ প্ৰদূষিত উদ্যোগসমূহৰ ওপৰত বা আপোনালোকে জানে ইটা ভাটা, ষ্টন কোৱাৰী, কোক উদ্যোগ বা আন যি প্ৰদূষিত উদ্যোগ আছে সেইসমূহৰ ওপৰত আমি এটা গ্ৰীণ চেছ প্ৰয়োগৰ কথা কৈছো। যি গ্ৰীণ চেছৰ পৰা উপাৰ্জিত পুঁজি ৰাজ্যৰ বাজেটলৈকে নাযায়, ই ৰাজ্যৰ বনানীকৰণ বা জল সম্পদ সংৰক্ষণৰ বাবে পোনপটীয়াকৈ ব্যয় কৰা হ'ব। অৰ্থাৎ 10 কোটি টকা যদি গ্ৰীণ চেছ উঠে, তাক আমি বাজেটৰ কাৰণে লৈ নাযাওঁ, ই পোনে পোনে ৰাজ্যৰ ক্লাইমেট চেঞ্জ বা সেউজীকৰণ বা বনানীকৰণৰ কামত ব্যৱহাৰ কৰা হ'ব। আমি ভাবো যে গ্ৰীণ চেছৰ প্ৰৱৰ্তনে ৰাজ্যত প্ৰদূষিত উদ্যোগৰ সম্প্ৰসাৰণক ৰোধ কৰাৰ ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব। আপোনালোকে জানে যে খেতিয়কসকলে বহুত অসুবিধা পাই আছে। ব্ৰিক ক্লিনিঙৰ দৰে, ইটা ভাটাৰ দৰে উদ্যোগসমূহ দ্ৰুতগতিত বাঢ়ি অহাৰ কাৰণে ই এটা বাধাৰ সৃষ্টি কৰিব আৰু তাৰ পৰিৱৰ্তে সাষ্টেইনেবল উপায়েৰে বহনক্ষম ব্যৱস্থাৰে এই উদ্যোগসমূহ অসমত নিৰ্মাণ হোৱাত সহায় কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।